নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া প্ৰকৃতিৰ কি মনোৰম দৃশ্য। এয়া প্ৰকৃতিৰ নিয়ম, নিয়তিৰ নিয়ম। এয়া সুন্দৰ সেউজীয়া পাহাৰ, জীৱকুল আমাক যিয়ে বচাই থাকে। শাওণ মাহ যেতিয়া সোমায় তেতিয়া আপোনালোকে এইটো ৰাস্তাইদি এনেকৈ পানীয়েদি আহিব লাগিব আৰু এয়া নিদিয়ে। কাৰণ কিয়, বাবাই হেনো আবদ্ধত থাকিব নিবিচাৰে, খোলা মঞ্চত থাকিব বিচাৰে। সেইটো কাৰণে নহ'লে যদি বনায় তেতিয়াহ'লে হাতী আহি কেনে ভাঙি থৈ যায় ৰাতিয়ে। ৰাতি মানে কি আৰু 5টা বজাৰ পিছত ইয়াত আহিব নোৱাৰে, নহ'লে হাতীৰ কাৰণে। শাওণ মাহত এতিয়া ধৰি লওক পানী কম কাৰণে যেতিয়া পানী বাৰিষাৰ হ'ব, শাওণ মাহত বহুতেই ভাল লাগে। মানে এইবিলাক চব পানী পানী ধুনীয়াকৈ হেৰি হৈ থাকে। আৰু সেয়েহে ভাবিলোঁ সোমবাৰ তাতে বাবাৰ বা আহি গ'লোঁ আৰু চাওকচোন। গৰমত বিশেষকৈ বহুত ভাল লাগে এনেকৈ। যেতিয়া শাওণ মাহত এইখন ফিল্ডত বহুত মানুহ মানে এনেকৈ মানে অলপ 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 এনেকৈ কৰি ৰছী বান্ধি তেনেকৈ দিয়ে বহুত মানুহ। আৰু দেখিছেনে, যদি ভাগৰ লাগিলে বহিবৰ বহুত ধুনীয়া ঠাই হয়। আৰু গৰমততো ক'বই নালাগে, আহিলে যাবলৈ মন নাযায়, ইমান ধুনীয়া পৰিৱেশ এটা চাওকচোন। ভাল লাগে। কেতিয়াবা কেতিয়াবা মোৰ মনত পৰিলে আহোঁ। আজি বিশেষ মনত পৰিলে গুচি আহিলোঁ আকৌ। গুৱাহাটীত ভাল লগা মন্দিৰটো হৈছে ভীমাশংকৰ বাবা। একদম গৰমতো বহুত ভাল লাগে, আহিও ভাল লাগে। আহিলে কিবা মনটো একদম কি ক'ম আৰু, ইমান ধুনীয়া লাগে মানে। আৰু এটা কথা, ইয়াৰ পৰা কিন্তু আপোনালোকে শিল বা কিবা বস্তু লৈ যাওঁ বুলি নাভাবিব দেই। কাৰণ ইয়াৰ পৰা যদি এটা শিলো লৈ যায়, আপুনি ৰাতিটোৰ ভিতৰত হ'লেও থৈ যাব লাগিব। সি এনেকুৱা মানে অশান্তি কৰিব। সেইকাৰণে সেইটো ভুল যাতে নকৰে। আৰু আহকচোন যাওঁ। বহুত মানুহ আজি সোমবাৰ, যিহেতু সোমবাৰে অলপ মানুহ হয়। চাওকচোন, যোনে আহে চবে চেলফি আৰু ভিডিঅ' ল'বৰ কাৰণে চেষ্টা কৰে চবে। সুন্দৰ এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। চাওকচোন, সেউজীয়া সেউজীয়া। আমাৰ ধূপ চাকি জ্বলাই বাবাক দৰ্শন কৰি হৈ গ'ল বৰ্তমান। তো তেতিয়া বোলে মৰম চেনেহ দিব বুলি আশা কৰিলোঁ। আপোনালোকৰ মৰম চেনেহ বহুত মোৰ কাৰণে। আশীৰ্বাদ কৰক আৰু ভাল ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। প্ৰথম লং ভিডিঅ'টো মই ভীমাশংকৰ পৰাই আৰম্ভ কৰিলোঁ। যদি আপোনালোকৰ মৰম পাওঁ তেতিয়াহ'লে বহুত আৰু ভাল ভাল মন্দিৰ দেখাবলৈ চেষ্টা কৰিম মই। কেৱল আপোনালোকৰ মৰম ভাল পোৱা লাগে মোক। আহিলোঁ সঁচা, কিন্তু যাবলৈ মন যোৱা নাই, কিয় জানো। শাওণ মাহত সেইয়া ওপৰত যে বহি আছে মানুহজন, সেই ৰাস্তাটো আহি মই যে দেখাই দিলোঁ, এনেকৈ আহি এনেকৈ লাইন ধৰি এনেকৈ যাব লাগিব। এনেকৈ যায় তাত আহি থাকিব লাগিব। মন্দিৰ বনাব নিদিয়ে কাৰণে, সেইটো কাৰণে ত্ৰিপালকে দি এটা চন্দ্ৰ তাপ ওপৰত ত্ৰিপাল এখন দি কেনে থৈ দিছে।
কাৰণ মন্দিৰ বনালে, মন্দিৰ যেতিয়া স্থাপন কৰে সেইদিনাখনে হাতীয়ে ভাঙি থৈ যায়, সেইবাবেহে এনেকৈ দি থৈ দিছে। একচুৱেলি এনেকৈ ভাল লাগে, নিজে আন সেউজীয়া এটা পৰিৱেশ। এনেকৈ এইটো চিৰি বহুত সুন্দৰ সুন্দৰ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। पानी का स्रोत झरना बहता हुआ এইটো হৈছে মেইন গেট। এই ৰাস্তাটো যায় এনেকৈ মেইন গেটেদি সোমাব নিদিয়ে, মেইন গেটেদি ওলাবহে দিয়ে খালি। এনেকৈ এইটো ৰাস্তাই আহিব লাগিব। আপোনাৰ প্ৰথম সোমাই য'ত গাড়ী পাৰ্কিং হয় একদম তাতে, তাৰ পৰা আপুনি লাইন ধৰিব লাগিব যদি সোনকালে নাহে। আমি আহিলে সোনকালে আহোঁ, তথাপিতো বহুত লাইন পাওঁ। এইখিনিৰ পৰা এনেকৈ যায়। এই আগৰ ৰাস্তাটো যে দেখাইছিলোঁ মই, এনেকৈ পানীয়েদি এনেকৈ তলত দেখিছে, তেনেকৈ নামি যাব লাগিব। আমি আহিলে সোনকালে আহোঁ, তথাপিতো বহুত লাইন পাওঁ। এইখিনিৰ পৰা এনেকৈ যায়। এই আগৰ ৰাস্তাটো যে দেখাইছিলোঁ মই, এনেকৈ পানীয়েদি এনেকৈ তলত দেখিছে, তেনেকৈ নামি যাব লাগিব। নামি যায় চাওকচোন, সেয়া হৈছে ভীমাশংকৰ। ব'লক আগলৈ যাওঁ আৰু পদুম পুখুৰী আৰু গণেশ মন্দিৰ। যিহেতু অহা টাইমত ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, পূজাহে কৰিম নে ভিডিঅ'হে কৰিম, সেইটো কাৰণে ভাবিলোঁ প্ৰথমে পূজাটো কৰি লওঁ, তাৰপিছত ভিডিঅ' কৰোঁ। চাওক আগতে এইটো হৈছে পদুম পুখুৰী। চাওক আগতে পদুম পুখুৰীটো এনেকৈ বেয়ন দিয়া নাছিলে। এইবাৰ আহি চালোঁ যে এইবাৰ এনেকৈ শিলেদি বেয়ন দি দিছে। আগত থাকি অলপমান পৰিৱেশটো বেছি ভাল লগা হৈ আহিছে আৰু ভাল কৰি আহিছে। জেগাই জেগাই এয়া পানী ছিষ্টেম কৰি দিছে, পানীৰ সুবিধা কৰি থৈ দিছে। কেতিয়াবা গৰম বেছি ৰ'দ দিলে। এইটো হৈছে পদুম পুখুৰী। চাওক এইটো পদুম পুখুৰী। এতিয়া পদুম ইমান ভালকৈ লগা নাই, লাগিব আৰু লাহে লাহে, কিন্তু আগতে বহুত ডাঙৰ ডাঙৰ পদুম দিলে। मेरे पास ले जाना পেমেণ্ট আৰু বনাই আছে, তাৰমানে ইয়াতে গাড়ী থোৱাৰ ব্যৱস্থা কৰিব লাহে লাহে, ডাঙৰ কৰি আছে।